হাজোত কৃষক শ্বহীদ দিৱস উদযাপন। হাজো শুৱালকুছি ব্লক কংগ্ৰেছৰ যৌথ উদ্যোগত হাজোত কৃষক শ্বহীদ দিৱস উদযাপন। হাজোৰ লৌহ মানৱ বিষ্ণুৰাম মেধি প্ৰেক্ষাগৃহত মঙলবাৰে হাজো শুৱালকুছি ব্লক কংগ্ৰেছৰ যৌথ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে কৃষক শ্বহীদ দিৱস পালন। কামৰূপ জিলাৰ ভিন্ন প্ৰান্তৰ পৰা অহা জাতীয় কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দৰ উপস্থিতিত হাজো শুৱালকুছি ব্লক কংগ্ৰেছৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা কৃষক শ্বহীদ দিৱস পালন কৰাৰ লগতে কেইবাগৰাকীও আদৰ্শ কৃষকক এই সভাত সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত কংগ্ৰেছৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে। আজি সমগ্ৰ অসমত 1894ত যি কৃষকক নৰহত্যা চলিছিল, ধ্বংসযজ্ঞ চলিছিল, ব্ৰিটিছৰ দিনত আমাৰ অসমীয়া কৃষক মাৰা হৈছিল, বিলেই মাৰা হৈছিল প্ৰায় 140 জন পথৰুঘাটত মংগলদৈৰ ওচৰত। তেওঁলোকৰ আত্মাৰ সদ্গতিৰ অৰ্থে তেওঁলোকক আত্মাই ভাল জেগা দিয়ক, শান্তি দিয়ক। তাৰ কাৰণে তেওঁলোকৰ যি চেক্ৰিফাইচ, তেওঁলোকৰ যি ত্যাগ, সেই ত্যাগক আমি স্বীকৃতি দিবৰ কাৰণে আৰু তেওঁলোকৰ ওচৰত আমি নমন দিবৰ কাৰণে, শ্ৰদ্ধা জনাবৰ কাৰণে আজি আমি আমাৰ এইটো হাজো শুৱালকুছি ব্লক কংগ্ৰেছৰ উদ্যোগত হৈছে। এইটো আজি আমাৰ বিষ্ণুৰাম মেধি মানে প্ৰেক্ষাগৃহ আছে, তাতে অনুষ্ঠিত হৈছে। হাজোৰ এটা কোৰ এৰিয়া, একদম আচল এৰিয়া, এই জেগাটোতে হৈছে। আৰু আমাৰ আপুনি দেখা পাইছে যথেষ্ট মানুহ ইয়াতে সমবেত হৈছে। আৰু আমাৰ ইয়াত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে আমাৰ সন্মানীয় নলবাৰী সমষ্টিৰ বিধায়ক শ্ৰী অশোক চৌধুৰী, আৰু লগতে আমাৰ প্ৰদ্যুৎ ডাঙৰীয়া আছে, আৰু কিছুমান বিশিষ্ট ব্যক্তি আহি আছে। অলপ আমাক কৈ আছে, আমি গৈ আছো। গতিকে আমি ভাবোঁ আমাৰ এই অঞ্চলৰ বহুতখিনি মানুহ ব্যক্তি আছে, আৰু লগতে আমি ইয়াতে কিছুমান এই অঞ্চলৰ প্ৰায় 50 গৰাকী কৃষক আমি সম্বৰ্ধনা জনাম, আৰু তেওঁলোকক পাৰিলে আৰু কিবা এটা কাইন চাৰ্মা দিবলৈ ব্যৱস্থা কৰিম। মইতো ক'লোৱেই যে আপোনালোকে আমাতকৈ বেছিকৈ জানে। কৃষকৰ নামত 2000 টকা যে দিয়া বুলি কৈছে, সেই 2000 টকা কোনে পাইছে? যদি ভালকৈ চোৱা যায়, সেই 2000 টকা পাইছে বিজেপি অংগী তেওঁলোকৰ নেতা পালি নেতা। আচল কৃষকে এই সুবিধা পোৱা নাই। এইটো তেওঁলোকৰ নামত বিজেপিৰ নামধাৰী কিছুমান কৃষকে পাইছে, কিন্তু সেই আচল কৃষক সেইটো বিজেপিৰ মানুহ। বিজেপিৰ কাৰণে যে এইটো আঁচনি গভৰ্ণমেণ্টে লৈছে, সেইটোৱে প্ৰতিমান হৈছে। আমি সদায় আছিলো, আমি আজি নহয় আগতে আছিলো। আমি MSP মিনিমাম ছাপৰ্ট প্ৰাইজৰ কাৰণে আমি কংগ্ৰেছ দলৰ পৰা আমি বাৰে চৰকাৰৰ দাবী দিছো যে কংগ্ৰেছে খেতিয়কবিলাকে যিটো খেতি কৰে তাৰ ফচলটো বিক্ৰী কৰাৰ কাৰণে কমচে কম মিনিমাম ছাপৰ্ট প্ৰাইচটো পাব লাগে। মিনিমাম ছাপৰ্ট মানে কি, যে আপুনি এটা খেতি কৰোঁতে যদি 1 লাখ টকা খৰচা হয়, কমচে কম 3 লাখ পাব লাগে। সেইটো হ'ল মিনিমাম, 3 গুণ পাব লাগে। নহ'লে যদি 1 লাখ খৰচা কৰি যদি মই 1 লাখে পাওঁ, তাৰ খেতি কৰাৰ যুক্তি নাই। গতিকে আমি বিচাৰিছোঁ মিনিমাম ছাপৰ্ট প্ৰাইচটো খেতিয়কে পাব লাগে, যাতে তেওঁলোকে খেতি কৰাত উদগনি পায়। যদি নাপায়, কিছুমান কলা বেপাৰী যদি সুবিধাটো লয়, কিছুমান মিডিল মানুহ যদি অসুবিধা লয়, খেতি কোনে কৰিব? গতিকে আমি ভাবোঁ চৰকাৰে কৃষকৰ কথা শুনক, আৰু মিনিমাম ছাপৰ্ট প্ৰাইচ যিটো আছে, সেই ছাপৰ্ট প্ৰাইচটো দিয়াৰ ব্যৱস্থা কৰক। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।